So hello guys, good evening and welcome to my new video আৰু আপোনালোকে চাই আছে বহুত দিনৰ পিছত মোৰ নতুন এটা ভিডিও আৰু আপোনালোকে ইয়া দেখিছে বহুত কিবা কিবি ইয়াত আছে পকা জলকীয়া লগত এইটো হৈছে আপোনালোক কৰ্দৈটো শুকাই লৈছিলো মই যেহেতু আজি এই ভিডিওটোত আচাৰ মই কেনেকৈ বনাও হেতু দেখাবলৈ গৈ আছো আৰু এইটো শুকাই লোৱা কৰ্দৈ या देखिसे লগত আছে পকা জলকীয়া আৰু এইফালে আছে বগা খৰিয় আৰু ধনিয়া আৰু জিৰা অকমান লৈ লৈছো যেহেতু কৰ্দৈখিনি ইমান বেছি নহয় এইখিনি মই প্ৰথমতে ভাজি লম বেছি কাৰাকে নাভাজো অকমান ভাজি লম তাৰ পাছত মই এই কৰ্দৈ জলকীয়া লগত মিক্স কৰি দিম সো ভিডিওটো চাই গৈ থাকক देखिसे फुटी আছে এতিয়া তেলখিনি গৰম কৰি লম যিমান লাগে নমাই লৈছো এতিয়া এইখিনি গ্ৰাইন্ড কৰি লম দেখিছে তেলখিনিও গৰম হৈ গ'ল এতিয়া অফ কৰি দিছো ঠাণ্ডা হ'বলৈ দিছো তেলখিনি এতিয়া আমি মছলাখিনি গ্ৰাইন্ড কৰি লম মিক্সিত দি দিলো আমি এতিয়া গ্ৰাইন্ড কৰি লম ধুনীয়াকৈ দেখিছে বগা খৰিয় জিৰা ধনিয়া গ্ৰাইন্ড কৰি ললো ধুনীয়াকৈ গুৰি হৈ আছে এতিয়া আমি মিক্স কৰি লম এইখিনি লগত তাৰ পিছত আমি কন্টেইনাৰত ভৰাই দিম দি দিলো আৰু লগতে মছলাখিনি দি দিছো এতিয়া আমি এইখিনি মিক্স কৰি লম ধুনীয়াকৈ এতিয়া অকল তেল দি সানি লম দেখিছে ধুনীয়াকৈ মিক্স কৰি লৈছো মছলাখিনি আৰু অকল তেল দি এতিয়া এই কন্টেইনাৰটোত ভৰাই দিম তাৰ পিছত তেলটো ঢালি দিম দেখিছে ধুনীয়াকৈ কন্টেইনাৰত ভৰাই দিলো এতিয়া তেলখিনি ঢালি দিম তেলখিনি ঢালি দিলো আচাৰখিনি আমি ভৰাই দিলো আৰু লগতে তেল যি ইনগ্ৰিডিয়েণ্টছ লাগে সব দি দিছো আৰু আচাৰটো এক সপ্তাহমান ৰ'দত ভালকৈ দিব লাগিব তাৰপিছত আমি খাব পাৰিম আৰু কেনেকুৱা লাগিল মোৰ এই সিম্পল কৰ্দৈ আচাৰ ৰেচিপিটো জনাব আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিওটো চাব থ্যাংক ইউ সো মাচ